নঙলামুখত হেঁপাহৰ ৰঙালী বিহু আৰু ৰঙালী বিহুলৈ যিমানে দিন চমু চাপিছে সিমানে এতিয়া গাত তত নাইকিয়া হৈছে জাপি শিল্পীৰ গাত। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ নলবাৰীৰ দিঘেলিত। আৰু দিঘেলিকে ধৰি আচলতে দিঘেলি বালামুকুচি তিলানা কৰ্দৈতলাকে ধৰি আচলতে এই অঞ্চলৰ কেইবাখনো গাঁৱত জাপি শিল্পীসকলে বংশানুক্ৰমিকভাৱে আচলতে জাপি তৈয়াৰ কৰি আহিছে। আৰু এই মুহূৰ্ততো দেখুৱাব বিচাৰিছোঁ যিহেতু ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু কেইটামান দিন বাকী থকা সময়ছোৱাত আচলতে বিভিন্ন প্ৰকাৰৰ জাপি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে জাপি শিল্পীসকল। ফুলাম জাপিকে ধৰি বিভিন্ন প্ৰকাৰৰ আচলতে জাপি এই মুহূৰ্তত বনাই থকা পৰিলক্ষিত হৈছে। আৰু আমি যিহেতু DRK জাপি উদ্যোগত উপস্থিত আছোঁ আৰু DRK জাপি উদ্যোগতো এতিয়া ভীষণ ব্যস্ততা দেখিবলৈ পোৱা গৈছে। দিনে নিশাই তেখেতসকলে বিভিন্ন প্ৰকাৰৰ জাপি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে। সহযোগী সামগ্ৰিকভাৱে দেখুৱাব বিচাৰিছে সামগ্ৰিকভাৱে পৰিৱেশটো উল্লেখ কৰিব বিচাৰিছোঁ যিহেতু জাপিক বিহু মঞ্চত সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। আৰু যেহেতু ৰঙালী বিহু সমাগত আৰু ৰঙালী বিহুক লৈ এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে জাপি শিল্পীসকলৰ গাত তত নাইকিয়া পৰিৱেশ। আৰু বিভিন্ন প্ৰকাৰৰ আচলতে জাপি তেওঁলোকে তৈয়াৰ কৰা দেখিবলৈ পোৱা গৈছে। ফুলাম জাপি এইসমূহ ফুলাম জাপি দেখুৱাব বিচাৰিছোঁ বা টকোপাত কাপোৰ আৰু চুমকিকে ধৰি বিভিন্ন ধৰণৰ আচলতে সামগ্ৰী ইয়াত লগোৱা হৈছে। আৰু আটক ধুনীয়াকৈ এইসমূহ জাপি দেখিবলৈ পোৱা গৈছে। আৰু এই জাপিসমূহে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত বিহু মঞ্চসমূহ শুৱনি কৰিব বিভিন্নজনক আচলতে সম্বৰ্ধনা দিয়াৰ উদ্দেশ্যে যিহেতু জাপিক ব্যৱহাৰ কৰা হয়। আমি গোটেইখিনি প্ৰথমে দৃশ্য দেখুৱাব বিচাৰিছোঁ সমান্তৰালভাৱে কথা পাতিবলৈ যত্ন কৰিম। উল্লেখ কৰিব বিচাৰিছোঁ যে যিমানে ৰঙালীলৈ দিন চমু চাপিছে সিমানে এতিয়া জাপি শিল্পীৰ গাত তত নাইকিয়া পৰিৱেশ দেখিবলৈ পোৱা গৈছে। সেয়া নলবাৰীত যদি ক'বলৈ যাওঁ নলবাৰীৰ পৰা আচলতে যথেষ্ট জাপি উৎপাদন কৰা হয়। আৰু নলবাৰীৰ কেইবাখনো গাঁৱত আচলতে দিঘেলি বালামুকুচি তিলানা কৰ্দৈতলাকে ধৰি কেইবাখনো গাঁৱত আচলতে হাজাৰ হাজাৰ জাপি তৈয়াৰ কৰা হয়। আৰু এই মুহূৰ্তত আমি কথা পাতিবলৈ যত্ন কৰিম। যথেষ্ট আচলতে ফুলাম জাপি তৈয়াৰ কৰাত শিল্পীসকলে ব্যস্ত হৈ পৰিছে। দাদা মই আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ যিহেতু বিহুলৈ মাজত মাত্ৰ কেইটামান দিনহে আছে আচলতে বিহু চমু চাপিছে। আপোনালোকৰ দিনে নিশাই ব্যস্ততা বঢ়া দেখিবলৈ পোৱা গৈছে। কেনেধৰণৰ এইবেলি ব্যস্ততা আৰু কি ক'ব? বিহুৰ সময়ত আমাৰ ব্যস্ততাটো বাঢ়ি যায়। অইনবেলিৰ দৰে এইবেলিও আমি কামে কাজে লাগি আছোঁ দিনে ৰাতি কামত লাগি আছোঁ। এনেকৈ বনাই আছোঁ আৰু আমি গোটেই বছৰটোৱে বনাই থাকোঁ। কিন্তু আমি বিহুৰ ঠিক 3-4 মাহমান আগৰ পৰা আমি কামখিনি অলপ দিনে ৰাতি অলপ কৰিব লগা হয় যিহেতু হাতৰ কাম জানাই সোনকালে হৈ নাহে। সেইকাৰণে আমি দিনে ৰাতি লাগি যিখিনি পাৰোঁ বনাই বিক্ৰী কৰি আছোঁ। এইবেলি কিমান মান ইয়াত জাপি প্ৰস্তুত কৰা হ'ব গোটেই এই অঞ্চলটোত? আমাৰ বিহু বুলি আপোনাৰ আমাৰ ইয়াৰ পৰা 15,000 মান জাপি বিক্ৰী বিহু বুলি টাৰ্গেট লোৱা হৈছে। 15,000 জাপি বিক্ৰী কৰাৰ তাৰে মোটামুটি 70% গৈছে 30% মান বাকী আছে। অৰ্ডাৰ কেনেকুৱা পৰিছে এইবেলি? অৰ্ডাৰ আহিছে আপোনাৰ বিভিন্ন অৰ্ডাৰ আহিছে সেইমতে যোগান ধৰি আছোঁ। প্ৰথম বিহুৰ পহিলা যিখিনি আমাৰ 7 বিহুৰ লগত সংগতি ৰাখি জাপি বিক্ৰী হয় সেইখিনিৰ অৰ্ডাৰ আহিছে। কিন্তু আগে পিছে আপোনাৰ গোটেই বহাগৰ মাহটোতে আমাৰ বিহু বুলি জাপি বিক্ৰী হৈছিলে। কিন্তু যোৱাবাৰৰ পৰা গোটেই মাহটো বিক্ৰী তেনেকুৱা হোৱা নাই। বিহুৰ ঠিক 7-8 তাৰিখৰ পিছতে বহাগৰ 7-8 তাৰিখৰ পিছতে অলপ বিক্ৰীটো হ্ৰাস পাইছিল। এইবাৰ কি হয় চাই লওঁ বাৰু। এইবাৰো ঠিক আমি বৰ্তমান ঠিকে আছে সেইখিনি পৰৱৰ্তী সময়ত গম পোৱা যাব। এই অঞ্চলৰ প্ৰায় পুৰুষ মহিলা উভয়ে ইয়াত জাপি তৈয়াৰ কৰে? আমাৰ ইয়াত পুৰুষ মহিলা ল'ৰা ছোৱালী ঘৰৰ যিমান মেম্বাৰ আছে প্ৰতিজন সদস্যই তাৰমানে জাপিৰ কামত ব্যস্ত হৈ থাকে। ধৰক কিছুমানে লিখা পঢ়া সামৰি যিখিনি ৰেষ্ট লোৱা টাইম ৰেষ্ট লোৱাৰ উপৰি জাপিৰ অলপ কাম আগবাঢ়ি দিয়ে। কিছুমানে পেচা হিচাপত কাম কৰি থাকে। কিছুমানে বেলেগ কাম কৰিলে কৰাৰ উপৰিও অলপ সময় পালে এই জাপিৰ কামটোত লাগে। মুঠতে গাঁৱৰ প্ৰতি ঘৰ মানুহে জাপিৰ কামত ব্যস্ত হৈ থাকে। ধন্যবাদ জনাইছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। নিশ্চিতভাৱে আপোনালোকে কিমান বছৰমান আচলতে আপোনালোকে জাপি শিল্পৰ লগত জড়িত? আচলতে বস্তুটো ক'ব লগা হ'লে আমি জন্মৰ পৰাই ক'ব লাগিব। জাপিটো মোটামুটি আপোনাৰ আমি 15-16 বছৰ বয়সৰ পৰা আমি জাপিটো আৰম্ভ কৰিছোঁ। বংশানুক্ৰমিকভাৱে আপোনালোক? বংশানুক্ৰমে মানে আমাৰ গোটেই পৰিয়ালৰ পৰাই আগৰ পৰাই জাপিটো চলি আহিছে সেইকাৰণে আমি জাপিটো পাৰোঁ। ইয়াত যিসমূহ আচলতে সামগ্ৰী লগোৱা হয় বা টকোপাত এইসমূহ ক'ৰ পৰা অনা হয় আৰু কেনেদৰে আচলতে? এই যিসকল বাঁহ আৰু টকোপাত আমি ক্ৰয় কৰি আনো সেইটো আচলতে আমাৰ ওচৰ পাজৰে বৰ্তমান নাই, শেষ হৈ গৈছে। আমি বিভিন্ন অঞ্চলত ঘূৰি বাকি আমি কষ্ট কৰি বাঁহপাতখিনি যোগাৰ কৰি লওঁ। কি কি ব্যৱহাৰ কৰা হয় ইয়াত? বাঁহ টকোপাত আৰু কাপোৰ এই দুটা প্ৰথমে লাগে আমাক। তাৰপিছত আমি ডেক'ৰেশ্যন কৰিবৰ সময়ত আপোনাৰ এই চুমকি লেছ পেপাৰ আৰু সমশেষত ইয়াত এটা ঊল এটা ব্যৱহাৰ কৰা হয়।
দামসমূহ কেনেধৰণৰ নিৰ্ধাৰণ কৰে আপোনাৰ? দামটো আপোনাৰ চাইজ মতে দামটো হ'ব, যিটো চাইজৰ জাপিটো লাগে আপোনাক সেইমতে দামটো হ'ব। ইয়াৰ পৰা কলৈ যায় জাপিসমূহ? ক'লৈ মানে আমাৰ নলবাৰী, অসমৰ ভিতৰত নলবাৰী ডিষ্ট্ৰিক্টত জাপিটো তৈয়াৰ হয়, কিন্তু জাপিটো গোটেই ভাৰতবৰ্ষতে জাপিটো বৰ্তমান লাগে। বিহুৰ বাবে ক'ৰ পৰা অৰ্ডাৰ আহিছে এতিয়ালৈকে? বিহুৰ পৰাইতো আমাৰ ক'ব লগা হ'লে গোটেই অসমৰ পৰা অৰ্ডাৰটো আহিছে। আমাৰ অঞ্চলৰ পৰা লগ লাগি গোটেই অসমৰে মানুহে অৰ্ডাৰ কৰি আছে। অসমৰ বাহিৰতো পঠাইছে? অসমৰ বাহিৰতো বৰ্তমান জাপিটো চলি আছে। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল জাপি শিল্পী। আৰু মই উল্লেখ কৰিছোঁ যে যিমানে এতিয়া ৰঙালী বিহুলৈ দিন চমু চাপি আহিছে আৰু সিমানে এতিয়া ভীষণ ব্যস্ত হৈ পৰিছে জাপি শিল্পীসকল। আৰু যি এই অঞ্চলত আচলতে 15,000তকৈ অধিক জাপি ইয়াত তৈয়াৰ কৰা হ'ব। অন্যহাতে এই যি জাপিসমূহ, এই জাপিসমূহে বিভিন্ন প্ৰান্তৰত, অসমৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰত যি বিহু মঞ্চ, আচলতে বিহু মঞ্চসমূহ শুৱনি কৰিব। আৰু যিটো জাপিক সন্মানৰ প্ৰতীক হিচাপে বিহু মঞ্চত ব্যৱহাৰ কৰা হয়, যাক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে নলবাৰীৰ যি 5-6খনকৈ গাঁৱত আচলতে জাপি শিল্পীসকলে ভীষণ ব্যস্ত হৈ পৰা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।